নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ কামখিনি কৰি মানুহজনৰ লগত বজাৰলৈ ওলাই আহিছোঁ। প্ৰথমতে মাছৰ বজাৰতে সোমাইছোঁ। কাইলৈ ৰাতিয়ে কৈ থৈছিলোঁ যে বজাৰত ময়ো যাম। সাধাৰণতে তেওঁৱে বজাৰ কৰে, কিন্তু মই আজি ভাবিছোঁ ময়ো যাম, মাছৰ বজাৰখন চাই আহিম কেনেকুৱানো উৰিষ্যাৰ মাছৰ বজাৰ। আহি ইয়াত সৰু মাছকে পালোঁ, কাৱৈ মাছ বহুদিন খোৱাও নাছিলোঁ, কাৱৈ মাছকে ল'লোঁ। আমাৰ অসমত পোৱা যায়, ইয়াত তেনেদৰে পোৱা নাযায়। আজি পালোঁ, ভাগ্যই ভাল আছিল চাগে। এতিয়া মাছখিনি বাচিবলৈ দিছোঁ। ইয়াত কিন্তু মহিলাসকলে বিক্ৰী কৰে মাছ, পুৰুষতকৈ মহিলাসকলে চব্জি হওক, মাছৰ বজাৰত হওক, মহিলাসকলকে দেখা পোৱা যায়। ইয়াত যিকোনো কামত মহিলাসকল বেছি আগৰণুৱা। মাছখিনি এনেদৰে বাচি আছে। কেতিয়াবা সৰু মাছো খাবলৈ মন যায়। আৰু ইফালে চাওকচোন সাগৰৰ মাছবোৰ কেনেদৰে উলিয়াই থৈ দিছে, ভাগ হিচাপত বিক্ৰী কৰে ইয়াত এই সৰুবোৰ দেখিছেনে, এই এটা ভাগত 50 টকাকৈ, আৰু যি ডাঙৰবিলাক আছে সেইবিলাক 100 টকাকৈ লৈছে এটা ভাগত। আমি লোৱা নাই, কাৱৈ মাছকে ল'লোঁ, দামটো সুধি চাইছোঁ। এইবিলাক হৈছে সাগৰৰ মাছ। চাওকচোন বেলেগ বেলেগ ধৰণৰ মাছ। ইয়াত শুকান মাছো পোৱা যায়, শুকাই বিক্ৰী কৰে। এইফালে এই সাগৰৰ মাছবিলাক শুকাই বিক্ৰী কৰিছে। চাওকচোন কেঁকোৰাও ওলাইছে। আৰু ইয়াত সৰু মাছ, এইবিধ ডাঙৰ পুঠিৰ নিচিনা দেখিছেনে, এইবিধ কি মাছ, নামটো আপোনালোকে জানে যদি ক'বচোন, মই কিন্তু নাজানো। ইয়াত সৰু মাছ পালোঁ, মনটো ইমান ভাল লাগিছে। মোৱা মাছ, সেয়েও অলপমান ল'লোঁ আমি। লৈ মাছৰ বজাৰৰ পৰা ওলাই চব্জি অলপ লওঁ বুলি চব্জিৰ বজাৰত সোমাইছোঁ। চাওকচোন, মই আপোনালোকক কৈছোঁৱে, মহিলাসকলে যিকোনো ক্ষেত্ৰত ইয়াত আগৰণুৱা। ইয়াত চব্জিও মহিলাসকলে বিক্ৰী কৰি আছে। ইয়াত বিলাহী ল'লোঁ, এই ভাতকেৰেলা, জিকা, এনেদৰে কিবা কিবি চব্জিও ল'লোঁ ইয়াত। আলু পিঁয়াজো লৈ লওঁ অলপমান, আহিছোঁ যেতিয়া। বজাৰখন একেবাৰে ওচৰত নহয়। বজাৰৰ পৰা আহি মাছখিনি বেয়া হ'ব নহয়, প্ৰথমতে মাছখিনি বাচিবলৈ ল'লোঁ। কাপোৰযোৰ চেঞ্জ কৰিয়ে মাছখিনি বচাত লাগি গৈছোঁ, নহ'লে মাছখিনি বেয়া হৈ যাব। সৰু মাছখিনি বাছি দিয়া নাই, কাৱৈ মাছকেইটা কিন্তু বাছিয়ে দিছিলে। এতিয়া মই মাছ বচাত লাগি গৈছোঁ। চাওকচোন ইমান ধুনীয়াকৈ বাছি দিছে, মাছকেইটাও ইমান ধুনীয়া। নিজৰ পুখুৰীৰ মাছ বুলিয়ে কৈছে তেওঁলোকে। তাৰপিছত মই চব্জিখিনি এনেকৈ মই ভাবিছোঁ আজি ভাতকেৰেলা আৰু আলুৰ সৈতে কাৱৈ মাছৰ আঞ্জা বনাম। ভাতকেৰেলা আৰু আলুখিনি কাটি মই বইল হ'বলৈ কুকাৰ এটাতে দি দিছোঁ। এতিয়া মই নিমখ হালধি সানিবলৈ লৈছোঁ মাছখিনিত। ভাত বনাবলৈ লাগিছোঁৱে, টাইমো হৈছে যিহেতু। নিমখ হালধিখিনি মই মাছখিনিত সানি লওঁ প্ৰথমতে। আমাৰ ল'ৰা ছোৱালী দুটাই ভজা মাছ খাই ভাল পায়, সৰু মাছটোও ভাল পায়। প্ৰথমতে নিমখ হালধিখিনি ভালদৰে এনেদৰে সানি লৈছোঁ। বইল হ'বলৈ দিছোঁ ভাতকেৰেলা আলুখিনি, কাৰণ বইল কৰি ল'লে সোনকালে হয় আঞ্জাখন, বেছি টাইম নালাগে বনাওঁতে। এইফালে বইল হৈ আছে, ভাতকেৰেলা আলু কুকাৰতে দিছোঁ। চিটি আহিলে আৰু এইফালে ভাতকেইটাও পাতি দিম, দুয়োফালে একেলগে হ'ব। ভাতকেইটাও পাতি দিম এইফালে আলু আৰু ভাতকেৰেলা বইল হৈ গৈছে, চিটি আহিছে। এতিয়া মই আঞ্জাখনৰ কাৰণে ৰেডি কৰি আছোঁ। পিঁয়াজ, নহৰু, বিলাহী এনেদৰে কাটি লৈছোঁ। অলপমান গোটা গোটাকৈ ৰাখিছোঁ নহৰু। সৰু মাছখিনি ভাবিছোঁ পিঁয়াজ আৰু নহৰুৰ সৈতে ভাজিম, আৰু এইখিনি আঞ্জাত দিবলৈ আদা নহৰু অকণমান বটি লৈছোঁ।
এতিয়া মই কেৰাহীত তেল দি ল'লোঁ আৰু প্ৰথমতে কাৱৈ মাছখিনি ভাজি ৰাখিম। কাৱৈ মাছখিনি ভাজিবলৈ লৈছোঁ। এইখিনি ভাজা হৈ গ'ল মোৰ। এতিয়া মই সৰু মাছকেইটাও ইয়াত সেইখন কেৰাহীতে ভাজি ল'ম। আপোনালোকে এনেদৰে ভাজি খাইনে জনাবচোন। গৰমে গৰমে বহুত ভাল লাগে সৰু মাছ, মোৱা মাছটো ভাজি খাই। ভজা হৈ গ'ল, উঠাই লৈছোঁ মই মাছকেইটা আৰু সেইখন কেৰাহীতে মই পিঁয়াজ, নহৰু, জলকীয়া দি মাছখিনি, সৰু মাছখিনি ভাজি ল'ম। ভাজি ৰাখিছোঁৱে, পিঁয়াজখিনি অলপমান নৰম হোৱালৈকে, ৰংচোৱা হোৱালৈকে ভাজিম আৰু মাছখিনি ইয়াত দি লৰাই দিম অলপ সময়ৰ কাৰণে। নহৰু দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু এই জলকীয়া দিছোঁ। এতিয়া এইখিনি অলপমান নিমখ দিম আৰু মাছখিনিতো নিমখ হালধি সানি লৈছোঁৱে। নিমখ আৰু হালধি গুড়ি অলপমান দিম। দি ভাজি ৰখা মাছখিনি ইয়াৰ লগত মিক্স কৰি একেলগে ভাজিম আৰু অলপ সময়ৰ কাৰণে। মাছখিনি দি দিছোঁ। যিহেতু মাছখিনি প্ৰথমতে ভাজি ৰাখিছোঁৱে, বেছি সময় ভাজি নাথাকোঁ, এইখিনি উঠাই ল'ম। আজি দুপৰীয়াৰ ভাত সাজ সৰু মাছৰ ভাজি আৰু ভাতকেৰেলা আলুৰ লগত কাৱৈ মাছৰ জোলেৰে খাম। এতিয়া সেই কেৰাহীখনতে অলপমান তেল দিছোঁ, তেজপাত 2টা দিছোঁ আৰু গোটা জিৰা কেইটামান দি পিঁয়াজ, কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। দি এইখিনি ৰংচোৱা হোৱালৈকে মই ভাজি ল'ম আৰু জলকীয়া দিছোঁ কেইটামান আৰু ইয়াত আদা নহৰু যে পেষ্ট লৈছিলোঁ সেইখিনিও দি দিম। দি এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া বিলাহীখিনি দি দিছোঁ। আৰু আগতে মইতো নিমখ দিছিলোঁৱে ভাতকেৰেলা আৰু আলু বইল হওঁতে, মই সেইকাৰণে কমকৈ নিমখ দিছোঁ, যিহেতু মাছতো নিমখ দিয়া আছে। এতিয়া হালধি গুড়ি অকণমান দি এইখিনি মই ভালদৰে ভাজি ল'ম। অলপমান ধনিয়া গুড়ি দিছোঁ। চিম্পুলকৈ বনাওঁ দিয়ক, মই বেছি মছলা ইউজ নকৰোঁ আৰু অলপমান গৰম মছলা দিছোঁ, যিহেতু মাছৰ আঞ্জা। এতিয়া ভাতকেৰেলা আৰু আলুখিনি ইয়াত দি অলপ সময়ৰ কাৰণে ভাজিম। বেছি টাইম নালাগে, বইল কৰি ৰাখিছোঁৱে। অলপ সময়ৰ কাৰণে এনেদৰে ভজা হৈ গ'ল। এতিয়া ইয়াত সেই বইল কৰা পানীখিনিকে দি দিম। খাবলৈ কিন্তু খুবেই টেষ্টি লাগে। এনেদৰে আপোনালোকেও বনাই খাবচোন। খাইনে এনেদৰে ভাতকেৰেলাৰ লগত মাছৰ আঞ্জা বনাই খাই চাবচোন, ভাল লাগে খাই। এতিয়া মই কাৱৈ মাছকেইটা ইয়াত দি দিছোঁ। অলপ সময় উতলিবলৈ দিম। মাছকেইটা দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিম আঞ্জাখন। আৰু বইল কৰা যিহেতু বেছি টাইম নালাগে, আঞ্জাখন ৰেডিয়ে হ'ল। এতিয়া মই কাটি ৰখা কেঁচা ধনিয়া অলপমান ইয়াত দি দিছোঁ। আজি দুপৰীয়াৰ ভাত সাজ আমি এনেদৰেই খালোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।